হেল্ল' গাইজ ৱেলকাম টু MD ইমৰান ব্লগ। তো আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৰে ভাল, মোৰো খবৰ ভাল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। ভিডিঅ'টো মানে আদিম যুগৰ সকলৰ ভিডিঅ' এটা লৈ আহিছোঁ। আদিম যুগৰ সকলে মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰিছে আপোনালোকে জানেনে? যদি নাজানে তেনেহ'লে অলপ ভাবকচোন, কেনেকৈ সিহঁতৰ জীৱনটো কটোৱাই গৈছে। তো আপোনালোকৰ ভাবিব নালাগে, তো ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চালেহে আপোনালোকে বুজি পাব যে আদিম যুগৰ মানুহে কেনেকৈ জীৱনটো কটোৱাই গৈছে। বহুত কষ্ট কৰি সিহঁতে জীৱনটো কটোৱাই গৈছে। তো ভিডিঅ'টো আপোনালোকে চাব আশা কৰোঁ। তো আগৰ ভিডিঅ' আপোনালোকে চাইছে নে গম নাপাওঁ। তো আজিৰ ভিডিঅ'টো সিহঁতৰ কথা ভাবি ফুল ভিডিঅ'টো চাব আৰু আশা কৰোঁ চালেহে বুজি পাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডোনেছিয়া দানি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও বুজিবলৈ পাৰিছে যে সিহঁতে কেনেকৈ জীৱনটো কটোৱাই গৈছে। তো সিহঁতৰ জীৱনটো বহু কষ্ট কৰি সিহঁতৰ জীৱনটো পাৰ কৰি গৈছে আৰু সিহঁতৰ খাদ্য আছিল জন্তু। তো সেইবিলাক জন্তু সিহঁতে চিকাৰ কৰি পৰি সেইবিলাক খাইছে আৰু সিহঁতৰ ল'ৰা ছোৱালীক জন্তুবিলাক চিকাৰ কৰিবৰ কাৰণে সিহঁতক ল'ৰা ছোৱালীক শিক্ষা দিছিল কেনেকৈ জন্তুবিলাক চিকাৰ কৰিব লাগে। আৰু সিহঁতৰ পিন্ধিবৰ কাৰণে একো চোলা নাছিল। তো সিহঁতে জন্তুবোৰৰ চিকাৰ কৰি তাৰ ছালবোৰ পিন্ধিছিল, গছৰ বাকলিবোৰ সেইবিলাক পিন্ধিছিল। তো সিহঁতে এনেকৈ জীৱনটো কটোৱাই গৈছে আৰু সিহঁতৰ কথা ইমান ভাবিলে মাথাটো নষ্ট হৈ যাব। তো এইখিনিতে আমাৰ ভিডিঅ'টো শেষ কৰোঁ।